প্লাষ্টাৰ হৈ যায়। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে দেখি আহিছে যে আমি লখিমপুৰৰ পৰা মাজুলী পাৰ হৈ আকৌ আমি শিৱসাগৰত উপস্থিত হৈছোঁহি। কাৰণ ইয়াত টাই আহোম সুৰক্ষা সমিতি বংশাৱলী যি অনুষ্ঠান কৰা হৈছে আপোনালোকক পৰা আগৰ ভিডিঅ'ত কৈয়ে আছোঁ, জনাই আছোঁ আপোনালোকক। এতিয়া আমি সেই ঠাইত উপস্থিত হৈছোঁহি। আমি সেই ঠাইলৈ যাম। আমি বহুত দূৰ জাৰ্ণি কৰি অহাৰ বাবে অলপ দেৰি আমি ৰেষ্ট ল'লোঁ আমাৰ এই ওচৰৰে চিনাকি ইয়াৰে সদস্য এজনৰ ঘৰত। ইয়াত অলৰেডি আমি ৰেষ্ট কৰি এতিয়া আমি আকৌ গৈ আছোঁ সেই ঠাইলৈ। বেছি দূৰ নহয়, আপোনালোকে চাগে মাইকৰ আৱাজ শুনিয়ে আছে। বেছি দূৰ নহয়, 200 মিটাৰ বা 100 মিটাৰ ইমানমান দূৰ হ'ব। আমি তালৈ গৈ আছোঁ। তাত কি হৈ আছে আৰু কি কি আলোচনা কৰা হৈছে তাৰে আপোনালোকক দেখুৱাম বুলি মই কথা দিছোঁ। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আমি বৰ্তমান বহু দূৰ অতিক্ৰম কৰি 3খন ডিষ্ট্ৰিক্ট পাৰ হৈ আমি আজি টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি অসম স্থান চাৰিঙীয়া পুৰণিমেলীয়া শিৱসাগৰ তাৰিখ 19 মাৰ্চ তাৰিখে দিনা আমি এই স্থানত উপস্থিত হওঁহি। তাৰ আগতে বন্ধুবৰ্গসকলক সমিতিয়ে প্ৰকাশ কৰি উলিওৱা নিমন্ত্ৰণী পত্ৰখন এবাৰ পাঠ কৰি শুনাবলৈ আগবাঢ়িছোঁ। নিমন্ত্ৰণী পত্ৰ। ৰুম চাও কাংক্ষা চিকন পোন, মনে প্ৰাণে গুৰি বিচাৰি একগোট হোৱা। টাই আহোমসকল বংশানুক্ৰমে খিলঞ্জীয়া। টাই আহোম খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতি অসম। আজি এই অনুষ্ঠানলৈ কিয় আহিলোঁ বা কি ধৰণে আমি আগবাঢ়িব পাৰোঁ তাৰে সমীক্ষা লৈ এই নিমন্ত্ৰণী পত্ৰখনত গোহাৰি, এই গোহাৰি সকলো ৰাইজলৈ এবাৰ পাঠদান কৰি যাওঁ বুলি ভাবিছোঁ। কাৰণ এই গোহাৰি পত্ৰখন ভালদৰে নপঢ়িলে হয়তো বহু লোকে ইয়াৰ অৰ্থ বংশাৱলী পতাৰ উদ্দেশ্য হয়তো বুজি নাপাব। সেয়ে আগবাঢ়িছোঁ এই নিমন্ত্ৰণী পত্ৰত উল্লেখ কৰা গোহাৰি পত্ৰখন। প্ৰতি মানচাও মান্নাংসকললৈ, বংশধৰ আৰু সম্বন্ধীয়সকললৈ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সংগ্ৰামী ক্ষুব্ধদান গ্ৰহণ কৰিব। আমি জনাব বিচাৰোঁ যে যি সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে নিজৰ ঐতিহ্য মৰ্যাদা পৰম্পৰাক বিশ্বৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ লগত নিজৰ নিজৰ বৈশিষ্ট্য প্ৰতিষ্ঠা কৰিছে, সেইদৰে আমিও আগবাঢ়ি গৈ নিজকে প্ৰতিষ্ঠা কৰিব লাগে। উদাহৰণস্বৰূপে আমাৰ টাই ভাষাক ষ্টিফিন মুৰে ইউনিকোডত এটা ক্ষুদ্ৰ ভাষা হিচাপে স্থান দিয়ালে। দ্বিতীয়তে আমাৰ মাটি ভেটিৰ পৰিচয় হ'ল মৈদামেও ইউনেস্কোত স্থান লাভ কৰিছে। কিন্তু তৃতীয় স্থানত আছে প্ৰজাসকল। টাই আহোমসকলে বিশ্বৰ ভিতৰতে এটা ঐতিহ্য মৰ্যাদা পৰম্পৰাৰ লগতে সাৰ্বভৌমত্ব তথা লোক হিচাপে খ্যাতি অৰ্জন কৰিবলৈ উঠি পৰি লাগিলেহে আমি সফলতা লাভ কৰিম।
আজি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে ট্ৰাইবেল সুবিধা লৈ সংবিধানৰ ভিতৰত বিভিন্ন সময়ত মাটি ভেটি সা সুবিধা লৈ অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছে। তেওঁলোকে চৰকাৰী ৰাজ সাহায্য লোৱাৰ কাৰণ হ'ল ভাষা সংস্কৃতি পৰম্পৰা। কিন্তু আমি ইমান তথ্য প্ৰমাণ থকা পিছতো নিজৰ পৈতৃক সম্পত্তিতেই ভেৰণীয়া হিচাপে ভগনীয়া হ'ব। প্ৰমাণ হিচাপে দিছোঁ চৰকাৰী চাকৰি, শিক্ষা, ব্যৱসায়, অৰ্থনৈতিকভাৱে বঞ্চিত আৰু গাঁও অঞ্চলত টাউনত বিদেশী চৰবোৰ খাবলগীয়া হৈছে। আজি কোনো নিৰ্দিষ্ট লোকে চৰকাৰী চাকৰি ব্যৱসায় কৰিছে, কিন্তু ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত নাই। যিদৰে পানী পৰি থাকে মানে বালি তিতি থাকে। আজি প্ৰধান সমস্যা হৈছে নিজৰটো এৰি আনক প্ৰাধান্য দিয়া। নিজৰ ককাই ভাই সম্বন্ধীয়ক অশিক্ষিত শিক্ষাৰে এলাগী কৰা, ৰাজনৈতিক আৰু ধৰ্মীয়ভাৱে বহিৰাগত খিলঞ্জীয়া বিৰোধী নীতি নিয়মবোৰ ঠন ধৰি উঠাত সহায় কৰা আমি নিজেই জগৰীয়া। বৰ্তমানৰ সময়ত আমি প্ৰতিজনী বৈজ্ঞানিক দৃষ্টিভংগীৰে টাও দৰ্শনত নীতি আদৰ্শৰে আগবাঢ়ি গ'লেহে এদিন চন্দ্ৰত খোজ কাঢ়িব পাৰিম আৰু ল'ৰা ছোৱালীক ক'ব পাৰিম আমাৰ ঐতিহ্য পৰম্পৰাৰ ফলত মূৰ তুলি উঠিব পাৰিছোঁ বুলি। আমি ইজনে সিজনক উচ্চ নিচ্চ, শিক্ষিত ধনী দুখীয়া কৰিবলৈ যোৱা ঘৰে ঘৰে ল'ৰা ছোৱালীয়ে অৰ্থনৈতিকভাৱে বংগ হত্যা কৰিছোঁ। আমি সিংহ হয়, শিয়াল নহয়। আমি প্ৰত্যেকজনেই ভাষা সংস্কৃতি পৰম্পৰাক লৈ সিংহৰ দৰে থাকিব লাগিব। কাৰোবাৰ কুটকৌশল ষড়যন্ত্ৰৰ বলি নহৈ চাওলুং চুকাফাৰ বংশধৰ বুলি নীতি আদৰ্শৰে আগবাঢ়ি যাব লাগিব আৰু শৰাইঘাট যুদ্ধৰ দৰে প্ৰতিজন উপৰিপুৰুষক স্মৰণ কৰি লাচিতৰ দেশপ্ৰেম সাহসেৰে প্ৰতিৰোধ কৰিলেহে শান্তি আহিব। আজি স্বজাতিৰ বিপদৰ সময়ত আমি প্ৰত্যেকজনেই তলতীয়া হ'লে কোন কাৰ বাবে বিপদৰ সময়ত ওলাই আহিব? আমি সকলোৱে স্থায়ী বাসিন্দা হিচাপে ইউনাইটেড নেশ্যন ডিক্লাৰেশ্যন ৰাইট অফ ইণ্ডিজিনাছ পিপল চমুকৈ UNDRIP 2007ক লৈ আগবাঢ়ি আহিব লাগিব। তলত প্ৰত্যেকজন শুভাকাংক্ষীলৈ জনোৱা হৈছে। আমাৰ এই অনুষ্ঠানৰ দৰে আয়োজন হোৱাৰ উদ্দেশ্য কোনো জাতি জনগোষ্ঠীক সেৱা কৰাৰ লক্ষ্য নহয়। আমাৰ বংশাৱলী আৰু সম্বন্ধীয় অনুষ্ঠানত কোনো ব্যক্তি উচ্চ আৰু নিম্ন নহয় আৰু কোনো নিৰ্দিষ্ট লোকক উচ্চ শিক্ষিত, মন্ত্ৰী, বিধায়ক, ডাঙৰ বুলি গামোচা চেলেং পিন্ধা নহয়। সকলো সমান কৰ্মৰ দক্ষতাৰ ওপৰতহে আমাৰ পৰিচয়। আজি কোনো লোকক জোৰ কৰি জাপি দিয়া হোৱা নাই। বংশাৱলী আৰু খিলঞ্জীয়া অধিকাৰ নিজৰ বাবে ওলাই আহিব লাগিব ৰাইজ। এই অনুষ্ঠানত বংশগতভাৱে কোনো নিৰ্দিষ্ট মন্ত্ৰী, বিধায়ক সহায় সহযোগিতা অনুদান দিলে লোৱা হ'ব, কিন্তু সমিতিৰ বা বংশৰ কোনো লোকক মন্ত্ৰী, বিধায়ক বহিৰাগতৰ পৰা টকা উঠাবলৈ অনুমতি দিয়া হোৱা নাই। এই অনুষ্ঠানৰ বাবে আগবাঢ়ি অহা টাই আহোমৰ প্ৰতি ঘৰে ন্যূনতম 100 টকাকৈ ধৰা হৈছে, কিন্তু নিজৰ স্বজাতিৰ বাবে 100 টকাৰ ওপৰতো দিব পাৰিব। আমাৰ বংশাৱলী অনুষ্ঠানত প্ৰতি ঘৰে উপস্থিত হোৱাটো কামনা কৰিছোঁ। লগতে উপৰিপুৰুষৰ কি কি তথ্য আছে লৈ আহিব, অৰ্থাৎ বংশাৱলী। কিন্তু যিসকলৰ নাই তেওঁলোকেও আহিব পাৰিব। এই সমিতিক কোনো লোকৰ নিজৰ ব্যক্তিগত আৰু এজনৰ স্বাৰ্থত নাহিব। বৰ্তমানৰ সময়ত সকলোৱে হাতে কামে কৰিবলৈ ওলাই আহক নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ বাবে। আৰু এটা উল্লেখনীয় দিশ ইয়াত উল্লেখ কৰিছে যে এই সমিতিখনে 16খন বুৰঞ্জী অধ্যয়ন কৰি এই 644টা টাই আহোম থাল আৰু পদৰ ওপৰত বংশাৱলী আয়োজন কৰা হৈছে। আৰু এই ফৈদ বা পদৰ লোকসকলে বিভিন্ন সময়ত বিভিন্ন পদ উচ্চ পৰ্যায়ৰ পৰা নিম্ন পৰ্যায়লৈ ৰাজকীয় মৰ্যাদাৰে সন্মানিত হৈছিল। ধৰি লওক ৰাজকোঁৱৰ, বুঢ়াগোহাঁই, দুৱৰা, মহান সন্দিকৈ অন্যান্য ফৈদৰ পৰাই যুদ্ধ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত হাজৰিকা বা বৰা, শইকীয়া, নেওগ, ডেকা, লিগিৰা, চাওদাং সৈন্যবাহিনীটো অন্তৰ্ভুক্ত হৈছিল। আৰু বৰ্তমানৰ সময়ত বহু লোকে গগৈ লিখি আহিছে, মানে অনা আহোম হৈও আহোম হ'ব বিচাৰিছে। আমাৰ লক্ষ্য উদ্দেশ্য হ'ল স্বধৰ্ম ভাষা এটা জাতিৰ মূল গুৰি। সেয়েহে এইটো সময়ত আমাৰ বংশাৱলী পাতি যিখিনি অনা আহোম আৰু যিখিনি প্ৰকৃততে টাই আহোম সেইখিনিক আমাৰ বাছনি কৰিবলৈ সুবিধা হ'ব। বৰ্তমানৰ সময়ত টাই আহোমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত বিতৰ্ক সমালোচনা হৈ আহিছে।
ঘৰৰ ভিতৰৰ পৰাই আচলতে কোনো কাৰ বাবে কাম কৰিব সকলোৱে নিজকচোন ব্যস্ত হৈ পৰিছে। আমিও চেষ্টা কৰিম যিসকলে সহায় সহযোগিতা কৰিব তেওঁলোকক লিখিত ৰূপত আনুষ্ঠানিক হিচাপে মৰ্যাদা দিবলৈ। আমাৰ এই অনুষ্ঠানভাগি সফল কৰিবলৈ যোৱা সময়ত অনেক ভুল থাকিব পাৰে। আপোনালোকে নিজৰ ককাই ভাই সম্বন্ধীয় বুলি ভাবিব, তাক লৈ আমি অনুৰোধ জনাইছোঁ। উদযাপন সমিতি কৰ্মকৰ্তাসকলক লৈ সভাপতি সম্পাদক আৰু বিত্ত সম্পাদকৰ দ্বাৰা প্ৰকাশিত ৰং ব্যৱহাৰ। এতিয়া আহক আমি বিশিষ্ট অতিথি ডাক্তৰ হিৰণ্যময়ী বৰগোহাঁই ডাঙৰীয়ানীৰ কিছু ভাষণৰ কিয়ত অংশ। ইয়াৰ পাছতেই আমি আপোনালোকক বংশালী ফৈদসকলৰ 644টা উপৰিও আৰু বহুতো বংশাৱলী আছে, সময়ৰ সৈতে হেৰাই যাব ধৰিছে, সেই বিষয়ে আমি আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'ত আমি সেইখিনি আপোনালোকৰ এই ইউটিউব চেনেলৰ যোগেদি CNK অসম কি ক'ত কিয় বিখ্যাত পুৰণি নাম নতুন চিনাকিত আমি উল্লেখ কৰিম। গতিকে চাই থাকিব মাই ইউটিউব ব্লগ CNK অসম। ৰং বয় ৰং বয়। ইয়াৰ গেটৱে হৈছে অসম। তেতিয়াহ'লে অসম কৰিডৰ হৈ থাকিব নে অসম ডেষ্টিনেশ্যন পইণ্ট হ'ব? ডেষ্টিনেশ্যনবদ্ধ হওঁ আৰু আমাৰ প্ৰতিজ্ঞা আমি আমাৰ সকলো খিলঞ্জীয়াৰ মাজলৈ ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি পঠিয়াওঁ। জাগ্ৰত জাতি খবৰ হ'ল আজি মিজোৰামলৈ চাওকচোন সকলো মিজো তেওঁলোকৰ দোকান পোহাৰৰ পৰা আদি কৰি প্ৰত্যেকতে কি দেখিব, হয় মিজো পুৰুষ বা মিজো মহিলা, তাত আৰু বিহাৰৰ মাৰোৱাৰী এইবিলাকৰ আপোনালোকে নেদেখে। কিমান আমি শিকিবলৈ আছে। আজি বড়ো কমিউনিটিৰ যিটো ইউনিটি, এই ইউনিটি আমি শিকিব লাগিব। সেইবাবে আকৌ এবাৰ শৰাইঘাটৰ যুদ্ধলৈ মনত পেলাইছোঁ আৰু আশা কৰোঁ আমি এনেধৰণে জাগ্ৰত হওঁ আৰু কোনো বেয়া চৰ্চা নকৰোঁ। পজিটিভিটিৰ দ্বাৰা এই যিটো সুপ্ত হৈ থকা আমাৰ লাচিত বৰফুকন, জয়মতী, মূলা গাভৰু সকলোৱে সেয়া জাগ্ৰত কৰি দেশৰ হকে চিন্তা কৰোঁ। ধন্যবাদ। বাৰুকিয়াল বৰগোহাঁই, আজি এতিয়া গম পাইছোঁ যে বাৰুকিয়াল বৰগোহাঁই, তাৰ পিছৰ দুখৰ মই এতিয়াও নাজানো। বাৰুকিয়ালক মই পঢ়িব লাগিব। গতিকে আজি মই সাৰ্থক বুলি ভাবোঁ যে আমি যে শিপাডাল খান্দিছোঁ, নহয়নে বাৰু? এইটো বহুত ডাঙৰ।